Hello everyone, welcome to Exia IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 12 মাৰ্চৰ নিউজ পেপাৰ এনালাইচিছ। এতিয়া চাওঁ হওক যে 12 মাৰ্চত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। তাৰ মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ এক্সিয়া IS একাডেমী আপোনালোকৰ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাছেছ য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউলৈকে গাইডেন্স দিয়া হ'ব আৰু লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেণ্টৰশ্বিপ কম্প্ৰিহেনচিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট চিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব কাৰেণ্ট এফেয়াৰ্ছত ফ'কাছ কৰা হ'ব লগতে আনচাৰ ৰাইটিঙতো ফ'কাছ কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটছেছ থাকিব সেইখিনি স্মল চাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্চনেলি এটেনশ্যন দিব পাৰোঁ গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক এক্সিয়া IS একাডেমীৰ লগত এই নাম্বাৰটোত এতিয়া আহক আমি আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো আজিৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে গ্লোবেল এনাৰ্জি কনচাৰ্নছ মাউণ্ট এজ ইৰাণ হিটছ চিপ এতিয়া এই আৰ্টিকেলটোত কি লিখা আছে যে ইৰাণে কি কৰিলে পাৰ্চিয়ান গাল্ফত থকা এখন থাই চিপখনৰ নামটো হৈছে ময়ূৰী নাৰী সেইখনক হিট কৰিলে আৰু লগতে ইৰাণে কি কৰিছিলে ডুবাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টকো টাৰ্গেট কৰা দেখা গৈছে এতিয়া এই আৰ্টিকেলটোৰ পৰা কি পাওঁ এই আৰ্টিকেলটোৰ মেইন থিমটো এইটোৱে যে ইৰাণে কি কৰিছে স্কুইজ প্লে মানে হৈছে যিমানখিনি পাৰ্চিয়ান গাল্ফৰ পৰা অইল আহে সেইখিনি ষ্ট্ৰেইট অফ হৰমুজেদি পাৰ হ'বলৈ দিয়াই নাই সেই স্কুইজ প্লেটো কৰি পেলাই এইটো হাইলাইট কৰিব বিচাৰিছে যে এই যিটো ক্ৰাইচিছ হৈছে সেইটো অকল জিঅ' পলিটিকেল ক্ৰাইচিছ হৈ থকা নাই এতিয়া কি হৈছে ইকনমিক ক্ৰাইচিছলৈ পৰিৱৰ্তন হৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে ৱেপনাইজেশ্যন অফ মেৰিটাইম ট্ৰেড এতিয়া এই যিখন ৱেষ্ট এছিয়াত কনফ্লিক্ট হৈ আছে ইৰাণ আৰু USA মাজত সেইখনত কি কৰিছে সেইখন প্ৰথমতে লেণ্ড বেছ ৱাৰফেয়াৰ আছিলে এতিয়া কি কৰিছে সেইখন কি কৰা হৈছে কমাৰ্চিয়েল নন কম্পিটেণ্ট ভেছেলৰ যিটো এটেক কৰা হ'ল সেই ভেছেলখন ময়ূৰী নাৰীক যে এটেক কৰিলে সেইটো তাৰ ফলত কি হ'ল কমাৰ্চিয়েল ৱাৰফেয়াৰলৈ পৰিৱৰ্তন কৰিছে এতিয়া যিখন ইণ্ডিয়া বাউণ্ড যিখন শ্বিপ আছিলে যিখন ময়ূৰী নাৰী আছিলে সেইখনক যেতিয়া এটেক কৰা হ'ল এই কনফ্লিক্টটো লোকেলাইজ হৈ নাথাকি পেলাই কি হ'ল ইণ্টাৰনেশ্যনেল ক্ৰাইচিছলৈ পৰিৱৰ্তন হোৱা দেখা গৈছে নেক্সট ইয়াত পইণ্টটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ভালনাৰেবিলিটি ইয়াত দেখা গৈছে যে ডুবাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্গেট কৰা হৈছে আৰু চেবাহ অইল ফিল্ডকো টাৰ্গেট কৰা হৈছে ইয়াৰ ফলত কি হৈছে যে আমাৰ এইটো দেখা পোৱা যায় যে মডাৰ্ণ যি ৱাৰফেয়াৰ সেইখিনি ট্ৰেডিশ্যনেল যিখিনি ৱাৰফেয়াৰ আছিলে তাতে সীমাবদ্ধ হৈ নাথাকে ইয়াত এতিয়া কি হয় এতিয়া যদি ৱাৰফেয়াৰ হয় সেইখিনি ইকনমিক স্ফিয়াৰলৈ গুচি যায় মানে ইকনমিক ৱাৰফেয়াৰ হোৱাও দেখা যায় যিহেতু ইৰাণে কি কৰিছে গোটেই পাৰ্চিয়ান গাল্ফৰ পৰা অহা অইলখিনি ব্লক কৰি ৰাখিছে গতিকে 20% ৱৰ্ল্ডৰ যিমানখিনি অইল আছে সেইখিনি ব্লকে হৈ আছে গতিকে সেইটো কি হৈ যাব অইল ক্ৰাইচিছলৈ পৰিৱৰ্তন হৈ যাব গতিকে আমাৰ এইখিনি কি হৈ যায় ইকনমিক ৱাৰ যিটো হৈ আছে কনফ্লিক্ট সেইটো ইকনমিক ৱাৰফেয়াৰলৈ পৰিৱৰ্তন হৈ যাব নেক্সট পইণ্টটো হৈছে এনাৰ্জি চিকিউৰিটি পেৰাডক্স এতিয়া ইয়াত দেখুওৱা হৈছে যে US আৰু ইজৰাইলে যিমানখিনি ইৰাণত ষ্ট্ৰাইক কৰি আছে সেই ষ্ট্ৰাইকখিনি পাছত ইৰাণে কি কৰিছে সেইখিনি হাৰ মানা নাই ইৰাণে কি কৰিলে এতিয়া এইটো কৰি দেখুৱালে যে মিলিটাৰী যি সুপ্ৰিমেচি US-ৰ আছে সেইখিনি superiority থকাৰ পাছতো ইৰাণে যেতিয়া অইল ব্লক কৰি দিলে তেতিয়া কি হ'ল আমি গোটেই পৃথিৱীয়ে এতিয়া সেইখিনি অইল ক্ৰাইচিছত ভুগিব গতিকে সেইটো দেখুওৱা যে মিলিটাৰী superiority সদায় এনাৰ্জি চিকিউৰিটিৰ লগত মেচ নকৰে নেক্সট ইয়াত পইণ্টটো দেখুওৱা হৈছে যে গ্লোবেল ৰেছপন্স মেকানিজিম এতিয়া গ্লোবে গোটেই পৃথিৱীয়ে ইয়াক কেনেকৈ ৰিয়েক্ট কৰিছে এই IEA ৰিয়েকশ্যনটো ইয়াত লিখা হৈছে এতিয়া প্ৰথমতে আমি IEA কি হয় সেইটো জানিব লাগিব IEA হৈছে ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চি এইটো পেৰিছ বেছড হয় এটা ইণ্টাৰ গভাৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আৰু এইটো কেতিয়া গঠন কৰা হৈছিল যেতিয়া 1973 অইল ক্ৰাইচিছ হৈছিলে তেতিয়া IEA গঠন কৰা হৈছিলে ই কি কৰে ইয়াৰ যিমানখিনি মেম্বাৰ কাণ্ট্ৰি আছে যদি কেনেবাকৈ পৃথিৱীত অইল ক্ৰাইচিছ হয় তেতিয়া সেই মেম্বাৰ কাণ্ট্ৰিখিনিক IEA হেল্প কৰে এতিয়া IEA কি কৰিছে 400 মিলিয়ন বেৰেল অইল ৰিলিজ কৰিছে যাতে যিমানখিনি কাণ্ট্ৰি এতিয়া এফেক্ট হৈ আছে তেওঁলোকক সহায় কৰিব পাৰে আৰু এইটো লিখা হৈছে যে এইটো দ্য লাৰ্জেষ্ট ইন হিষ্ট্ৰী বুলি কৈছে যে ইমানখিনি বেৰেল কেতিয়াও ৰিলিজ হোৱাই নাছিলে IEA-ৰ পৰা এতিয়া এইটো ফাৰ্ষ্ট হৈছে যে ইণ্ডিয়া গোটেই হিষ্ট্ৰীতে এইটো লাৰ্জেষ্ট ৰিলিজ কৰা হৈছে বুলি এই আৰ্টিকেলটোত লিখা হৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে
SC upholds right to die for men in vegetative state. আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে এজন 32 বছৰীয়া ল'ৰাক কি কৰিছে ৰাইট টু ডাই উইথ ডিগনিটি যিটো ৰাইট থাকে সেইটো পাৰ্মিশ্যন দিছে ল'ৰাজনৰ নাম আছিলে হৰিশ ৰাণা আৰু তেখেত 13 বছৰ ধৰি ভেজিটেটিভ ষ্টেটত আছিলে গতিকে সেই SC এ সেই পাৰ্মিশ্যনটো ৰাইট টু ডাই উইথ ডিগনিটি যিটো পাৰ্মিশ্যন সেইটো দিছে এতিয়া ইয়াত এই আৰ্টিকলটো মেইন থিংটোৱে এইটো যে যদিহে মানুহ এজন ভেজিটেটিভ ষ্টেটত থাকে আৰু তেখেতক কোনো মেডিচিনে কাম কৰিব পৰা নাই তেখেত একেটাই আছে তেনেহ'লে সেই যিটো পাৰ্মিশ্যন আজি সুপ্ৰিম কোৰ্টে দিছে সেইটো পাৰ্মিশ্যন দিব লাগে নে নালাগে সেইটোৰ ওপৰত বেছ কৰি এই আৰ্টিকলটো লিখা হৈছে এতিয়া ইয়াত লিখা হৈছে যে যিটো মেডিকেল ইণ্টাৰভেনশ্যন আছে কৰে ডক্টৰখিনিয়ে সেইটো যদি বেনিফিট নাহে তেনেহ'লে সেইটো কি কৰে বাৰ্ডেন হৈ পৰে বুলি কৈছে এতিয়া কি কৰা হয় সেইটো পাৰ্মিশ্যন দিবলৈ যিটো দুটা ৰাইট টু ডাই উইথ ডিগনিটি যিটো পাৰ্মিশ্যন সেইটো দিয়ে এটা হৈছে এক্টিভ ইউথেনেচিয়া সেইটোত কি হয় ডক্টৰ ডাইৰেক্ট ইণ্টাৰভেনশ্যন থাকে মানে ড্ৰাগ ইউজ কৰি তেওঁলোকক মৃত্যুৰ ফালে লৈ যোৱা হয় যিটো ডিগনিটি সহকাৰে যাতে কষ্ট নাপায় পেচেণ্টজনে সেইফালে লৈ যোৱা হয় ইফালে পেচিভ এণ্ড ইউথেনেচিয়াৰ কথাও কোৱা হৈছে যিটোত কি কৰা হয় যিমানখিনি ট্ৰিটমেণ্ট কৰি থকা হয় সেইটো অলপ অলপকৈ আঁতৰাই দিয়া হয় যাতে মৃত্যু মুখলৈ একো কষ্ট নোপোৱাকৈ যাব পাৰে এতিয়া ইয়াৰ ফাৰ্ষ্ট পইণ্টটো লিখা হৈছে ডিগনিটি ভাৰ্চেছ ষ্টেট ইণ্টাৰেষ্ট এতিয়া ষ্টেটে কি কৰিছে ষ্টেটৰ এইটো ৰাইট আছে যে প্ৰতিজন ষ্টুডেণ্ট প্ৰতিজন চিটিজেনকে জীয়াই ৰখাৰ যিটো ষ্টেটৰ ৰাইট আছে এতিয়া সেইটোক কি কৰে অভাৰৰাইড কৰিব পাৰে ইণ্ডিভিজুৱেলৰ ৰাইট টু ডিগনিফাইড এক্সিটে যদিহে কোনো এজন ইণ্ডিভিজুৱেল বহুত বছৰ ধৰি চাফাৰ কৰি আছে তেওঁক পিচফুল এটা ডেথ যাতে দিব পাৰি আৰু তেওঁ যদি ইচ্ছা কৰে সেইটো যদি পিচফুল ডেথ ল'বলৈ তেওঁ ইচ্ছা কৰে সুপ্ৰিম কোৰ্টে সেইটো অৰ্ডাৰ দিব পাৰে বুলি ইয়াত কোৱা হৈছে নেক্সট টেকনলজি এজ এ ডাবল এজ শ্বৰ্ড সেইটো কথা লিখা হৈছে যে আজিকালি মডাৰ্ণ মেডিচিন ইমানেই ইভলভ হৈছে যে যিকোনো মানুহকে জীয়াই ৰাখিব পাৰে কিন্তু যদিহে ৰিকভাৰী হোপ নাথাকে তেনেহ'লে সেইটোৱে মডাৰ্ণ মেডিচিনে কি কৰিব পাৰে শ্ল' এগনাইজিং ডেথৰ ফালে লৈ যায় কষ্ট পাবলৈ ধৰে মানুহজনে গতিকে সেই যিটো আৰ্টিকল 21 আমাৰ যিটো ৰাইট টু লাইফ আছে সেই ৰাইট টু লাইফকো এই শ্ল' এগনাইজিং ডেথটোৱে কি কৰে ভায়লেট কৰে বুলি কৈছে গতিকে সেইটো যিটো ইউথেনেচিয়াৰ যিটো পাৰ্মিশ্যন দিয়া হৈছে সেইটো যদি দিয়া হয় তেনেহ'লে সেই মানুহজনে কষ্ট নাপায় বুলি ইয়াত সেই আৰ্গুমেণ্টটো দিয়া হৈছে নেক্সট ইয়াত পেৰেণ্টেল এণ্ড ফেমিলিয়েল কম্পেশ্যনৰ কথা কৈছে কোৰ্টে ল'ৰাজনৰ যিটো ফেমিলি তেওঁলোকৰ প্ৰতিও কম্পেশ্যন দেখুৱাইছে কোৰ্টে কৈছে যে যি ডিচিশ্যনটো লোৱা হ'ল সেইটো গিভিং আপ এটিটিউড নহয় এইটো কি হয় এক্ট অফ কি বুলি কৈছে প্ৰফাউণ্ড কাৰেজ এণ্ড লাভ বুলিহে কৈছে যে তেওঁলোকৰ ল'ৰাজনৰ প্ৰতি মৰম আছে লাভ আছে কেয়াৰ আছে সেইকাৰণেহে সেই পাৰ্মিশ্যনটো দিয়া হৈছে বুলি কৈছে নেক্সট ইয়াত পইণ্টটো লিখা হৈছে প্ৰচিডিউৰ ফৰ উইথড্ৰয়েল এতিয়া কোৰ্টে এইটো এমফেচাইজ কৰিছে যে এই যিটো প্ৰচিডিউৰ আছে সেইটো কি পেচেণ্টজনে কষ্ট পাব নোৱাৰে এটা এটাকৈ যাতে উইথড্ৰয়েল কৰিব পাৰি তাৰ ওপৰত খেয়াল ৰাখিবলৈ সুপ্ৰিম কোৰ্টে সেই কথাটো গুৰুত্ব দিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে জাজ ডিষ্টিংগুইছেছ বিটুইন এক্টিভ এণ্ড পেছিভ ইউথেনেচিয়া এতিয়া আমি পেছিভ আৰু এক্টিভ ইউথেনেচিয়াৰ কনচেপ্টটো ভালকৈ বুজি পাব লাগিব এক্টিভ ইউথেনেচিয়া মানে হৈছে যেতিয়া এজন ফিজিচিয়ানে বা ডক্টৰে ড্ৰাগ ইম্প'জ কৰি পেলাই কি কৰে এজন পেচেণ্টক মৃত্যুৰ ফালে লৈ যায় কিন্তু পেছিভ ইউথেনেচিয়াত কি কৰে যিখিনি ট্ৰিটমেণ্ট কৰি থকা হৈছে সেইখিনি উইড্ৰ কৰি দিয়া হয় বা উইডল কৰি দিয়া হয় লাহে লাহে এটা এটাকৈ ট্ৰিটমেণ্ট আঁতৰাই দিয়া হয় আৰু সেই তাৰ পাছত কি হয় নেচাৰেলি সেই পেচেণ্টজন ডেথৰ ফালে গুচি যায় এতিয়া জুডিচিয়াৰী ডিষ্টিংশ্যনটো দেখুৱাইছে যে যিটো এক্টিভ আৰু পেছিভ ইউথেনেচিয়া এইটো ডুইং আৰু নট ডুইং হৈ থকা নাই এইটো কি কৈছে এবাউট কজেলিটি অফ ডেথ বুলি কৈছে ইয়াত ফাৰ্ষ্ট পইণ্টটো লিখা হৈছে দ্য নিউ ৰিস্ক আৰ্গুমেণ্ট ইয়াত ৰিস্কৰ কথা কি কোৱা হৈছে যে পেছিভ যিটো ইউথেনেচিয়া সেইটোৱে নিউ ৰিস্ক অফ ডেথ ক্ৰিয়েট নকৰে বুলি কৈছে এইটোৱে কি কৰে অকল চিম্পলি যিমানখিনি চিকিৎসা কৰি থকা হৈছিলে পেচেণ্টছক সেইখিনি কি কৰা হয় এটা এটাকৈ উঠাই দিয়াহে হয় বুলি কৈছে গতিকে যিজন ফিজিচিয়ান হয় সেইজন ৰিলিজাৰ অফ নেচাৰেল প্ৰচেছ বুলিহে কৈছে ৰাডাৰ দেন কি অথৰ অফ ডেথ তেওঁ অথৰ অফ ডেথৰ অথৰ নহয় তেওঁ কি হয় নেচাৰেল প্ৰচেছটো
লৈ যাব পাৰে তেওঁ তেখেত তাৰহে ৰিলিজাৰ বুলি ইয়াত এই আৰ্টিকলটোত কোৱা হৈছে। নেক্সট পইণ্টটো হৈছে ইয়াত ডিসৰাপশ্যন অফ দি নেচাৰেল পাথ। ইয়াত এক্টিভ ইউথেনেচিয়াৰ কথা কোৱা হৈছে যে যিটো নেচাৰেল ডেথ সেইটো নেচাৰেল ডেথক ডিসৰাপ্ট কৰা হয় এক্টিভ ইউথেনেচিয়াৰ জৰিয়তে, যিহেতু ইয়াত ড্ৰাগ ইম্প'জ কৰা হয়। গতিকে এইটো কি কৰা হয়, ফিজিচিয়ানে হিলাৰতকৈ কি কৰে, প্ৰাইমেৰী কজ অফ হিলাৰটোতকৈ ফিজিচিয়ান হিলাৰ হিচাপে চোৱা নহয়, ইয়াত কজ অফ ডেথ হিচাপে চোৱা হয়। নেক্সট ইয়াত আণ্ডাৰলাইং এফ্লিকশ্যনৰ কথা কোৱা হৈছে। এই জাজমেণ্টটো এইটো ইমফেচাইজ কৰিছে যে পেচেণ্টৰ যিটো ইলনেছ আছে সেইটো ইণ্ডিপেণ্ডেণ্ট অফ ডক্টৰ বুলি কোৱা হৈছে। সেইকাৰণে যিখিনি আৰ্টিফিচিয়েল ছাপৰ্ট থাকে সেইখিনি ৰিমুভ কৰাৰ লগে লগে পেচেণ্টটো ক'লৈ ৰিটাৰ্ণ কৰে, নেচাৰেল ষ্টেট অফ ইলনেছলৈ ৰিটাৰ্ণ কৰে বুলি সেই কথাটো কোৱা হৈছে। নেক্সট এথিকেল চিলিঙৰ কথা কোৱা হৈছে যে দেয়াৰ ইজ এ লিমিট টু মেডিকেল ইণ্টাৰভেনশ্যন বুলি কোৱা হৈছে, যে যদি সেই মেডিকেল ইণ্টাৰভেনশ্যনৰ পাছতো বছৰ বছৰ ধৰি মানুহজন ঠিক নহয়, তেতিয়া এথিকেল এইটোৱে হয় যে তেখেতক এটা পিচফুল এক্সিটৰ ফালে লৈ যোৱা হয়, যাতে তেওঁ পিচফুলি যাতে তেওঁ মৃত্যু সাৱটি ল'ব পাৰে সেই কথাটোত যাতে গুৰুত্ব দিয়া হয়, আৰু সেইটো এথিক্স বুলি কোৱা হৈছে। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকলটো টাইটেলটো হৈছে এ ৰিভিজন অফ জিডিপি এণ্ড ইটছ ইমপ্লিকেশ্যনছ। এতিয়া এই আৰ্টিকলটো পঢ়াৰ আগতে আমি প্ৰথমতে বেছ ইয়েৰ কি হয় সেই কথাটো জানিব লাগিব। বেছ ইয়েৰ হৈছে এটা স্পেচিফিক ইয়েৰ যিটোক ৰিয়েল গ্ৰথটো মেজাৰ কৰিবলৈ বেঞ্চমাৰ্ক হিচাপে ধৰি লোৱা হয়, আৰু ইয়াক কিহৰ ওপৰত বেছ কৰি চুজ কৰা হয়, ইকনমিক ষ্টেবিলিটিৰ ওপৰত বেছ কৰি চুজ কৰা হয়। এতিয়া ইয়াত এই আৰ্টিকলটোত কি লিখা আছে, আমাৰ যিটো বেছ ইয়েৰ আছিলে এতিয়া কি সলনি কৰি 2022-23 বেছ ইয়েৰ হিচাপে ধৰা হৈছে। এতিয়া ইয়াৰ ফাৰ্ষ্ট পইণ্টটো ৰিডাকশ্যন ইন এবছলিউট চাইজ হৈছে যে আমাৰ যিটো জিডিপি কথা জিডিপি যেতিয়া এই বেছ ইয়েৰটো সলনি কৰা হ'ল তেতিয়া এইটো গম পোৱা গ'ল যে আমাৰ জিডিপিৰ যিটো চাইজ একচুৱেল সেইটো শ্ৰিংক হৈ গৈছে, 3 to 4% শ্ৰিংক হৈছে বুলি কৈছে। মানে আগৰ যিটো বেছ ইয়েৰ ধৰা হৈছিলে সেইটোৱে কি কৰিছিলে, অভাৰ এষ্টিমেট কৰি পেলাই ডাটাখিনি দেখুৱাইছিলে, সেইকাৰণে সেই জিডিপিৰ চাইজটো ডাঙৰ দেখাইছিলে, কিন্তু এতিয়া কি হ'ল শ্ৰিংক হোৱাৰ কথা এইটো বেছ ইয়েৰ ধৰাৰ পাছত দেখা পোৱা গৈছে। নেক্সট ইয়াত ষ্ট্ৰাকচাৰেল চিফ্টৰ কথা দেখুৱাইছে যে এগ্ৰিকালচাৰ আৰু যিমানখিনি ইণ্ডাষ্ট্ৰি আছে তাত ইম্প্ৰুভ হোৱা দেখা গৈছে, কিন্তু যিটো আমাৰ ছাৰ্ভিচ চেক্টৰ সেই ছাৰ্ভিচ চেক্টৰটো ডিক্লাইন হোৱা দেখা গৈছে। গতিকে আমাৰ ইকনমিকটোক ছাৰ্ভিচ লেড ইকনমিক কোৱা হয়, গতিকে সেই যিটো ছাৰ্ভিচ লেড ইকনমিক কনচেপ্ট যিটো আছে সেইটোকে এতিয়া চেলেঞ্জ কৰা দেখা পোৱা গৈছে। নেক্সট ইয়াত মেনুফেকচাৰিং কনচেপ্ট কথা দেখা কৈছে যে যিখিনি মেনুফেকচাৰিং কৰা হয় আমাৰ কাণ্ট্ৰিত সেইখিনি পাৰ্চেণ্টেজ অলপমান হ'লেও বাঢ়িছে, 14.7% বাঢ়িছে বুলি কৈছে, কিন্তু যিটো এবছলিউট চাইজ আছে মেনুফেকচাৰিঙৰ সেইটো শ্ৰাংক হোৱা দেখা পোৱা গৈছে। গতিকে কি হাইলাইট কৰিছে, যিটো মেনুফেকচাৰিং যিটো ডাটা হয় সেইটো আমাৰ যিটো ৰিয়েল গ্ৰাউণ্ড লেভেল ডাটা সেইটো মেটচ নাই কৰা বুলি ইয়াত কোৱা হৈছে। নেক্সট IMF চি গ্ৰেডৰ কোৱা হৈছে যে এটা চিগনিফিকেণ্ট মটিভেটৰ ইয়াত কি দেখিবলৈ পোৱা গৈছে, IMF ইণ্টাৰনেশ্যনেল যিটো মনিটাৰী ফাণ্ডে আমাৰ ইণ্ডিয়াৰ নেশ্যনেল একাউণ্টক চি গ্ৰেড বুলি কৰিছে। কিহৰ কাৰণে, ইয়াত এইটোৱে IMF এইটো কৈছে যে আমাৰ যিটো ডাটা কোৱালিটি আৰু মেথডলজি তাত ইছ্যু দেখা পোৱা গৈছে বুলি কৈছে, সেইকাৰণে গ্ৰেড চি দিয়া হৈছে। নেক্সট 5 ট্ৰিলিয়ন গ'লটোৰ কথা ইণ্ডিয়াৰ গ'ল আছে ইকনমি, সেই গ'লটো এতিয়া কি হৈ গৈছে, লং টাৰ্ম আৰু ষ্টিপাৰ হৈ গৈছে বুলি কৈছে। যদি এনেকৈ জিডিপি গ্ৰথ শ্ৰাংক হৈ গৈ থাকে তেনেহ'লে আমি সেই যিটো গ'ল আছে আমি এচিভ কৰিব নোৱাৰিম। এই আৰ্টিকলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে নেক্সট আমাৰ দুটা আৰ্টিকলৰ কথা ইয়াত দিয়া হৈছে, যে দুইটা আৰ্টিকলতে একেখিনি কথাই আছে, গতিকে একেলগে মই এক্সপ্লেইন কৰি দিম। ফাৰ্ষ্ট টো টাইটেলটো হৈছে হোৱাই ইজ ইণ্ডিয়া ষ্টেয়াৰিং এট LPG ডেফিচিট। নেক্সট টো টাইটেলটো হৈছে LPG output rises 25% since issue of supply maintenance orders। এই দুটাৰে core theme টো এইটোৱে যে আমাৰ ইণ্ডিয়াত যিটো এতিয়া ৱেষ্ট এছিয়াৰ ক্ৰাইচিছৰ কাৰণে প্ৰভাৱ পৰিছে, LPG বা অইলৰ যিটো ইম্পৰ্টৰ ওপৰত প্ৰভাৱ পৰিছে সেইটো কথাই লিখা হৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টটোৱে লিখা হৈছে দ্য ক্ৰাইচিছ অফ ডিপেণ্ডেঞ্চি ভাৰ্চেছ ইনফ্ৰাষ্ট্ৰাকচাৰ। ইয়াত এইটো লিখা হৈছে ইণ্ডিয়া ছাকচেছফুলি LPG কনজাম্পশ্যন কি কৰিছে, কনজিউমাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব সক্ষম
আমি সেকেন্ড লাৰ্জেষ্ট কনজিউমাৰ এলপিজি কিন্তু ইণ্ডিয়া কি হত ফেইল হৈছে যে এলপিজি ষ্ট'ৰ কৰা যিটো চিষ্টেম আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাত ফেইলিয়ৰ হিচাপে এতিয়া হৈছে দেখা পোৱা গৈছে ইয়াৰ কি পইণ্টখিনি আৰু এভিডেন্সখিনি আমি যেতিয়া চাবলৈ হয় তেতিয়া ফাৰ্ষ্ট যিটো ষ্ট্ৰেট অফ হৰ্মুজৰ ডিলেমা আছে সেইটো কথা লিখা হৈছে যে 60% অফ ইণ্ডিয়াছ এলপিজি কি কৰা হয় ইম্পৰ্ট কৰা হয় আৰু তাৰ ভিতৰত 90%ই ষ্ট্ৰেট অফ হৰ্মুজেদি পাৰ হয় যদিহে কেনেবাকে ৱেষ্ট এছিয়াত কনফ্লিক্ট হয় তেতিয়া কি হ'ব ডাইৰেক্টলি প্ৰভাৱ আমাৰ ইণ্ডিয়াতে পৰিব সেই কথাটো লিখা হৈছে নেক্সট ষ্ট'ৰেজ ডেফিচিটৰ কথা লিখা হৈছে যে ক্ৰুড অইল 60 ডেজৰ এলপিজি ষ্ট'ৰেজ আছে মোৰ দেন লেছ দেন হাফ লিখা হৈছে গতিকে কম ষ্ট'ৰেজ যে আছে সেই কথাটো দেখুওৱা হৈছে আৰু এটা কথা লিখা হৈছে যে ষ্ট্ৰেটেজিক আণ্ডাৰগ্ৰাউণ্ড ষ্ট'ৰেজ যিটো আমাৰ আণ্ডাৰগ্ৰাউণ্ড ষ্ট'ৰেজ আছে সেইটো দুদিনতকৈও কম আছে বুলি সেই কথাটো লিখা হৈছে নেক্সট পেনিক চাইকেলৰ কথা লিখা হৈছে যে সকলোৱে এতিয়া মিছ ইনফৰমেশ্যন এইটো স্প্ৰেড হৈ আছে যে সকলোকে এইটো ভাবিছে যে আমি এলপিজি নাপাম বা আমাৰ ওচৰত গেছ নাথাকিব তাৰ ফলত কি হৈছে পেনিক বুকিং হৈছে হৰ্ডিং হৈছে আৰু এতিয়া কি হ'ব আৰ্টিফিচিয়েলি ইয়াৰ যিটো এলপিজিৰ ডিমাণ্ড সেইটো বাঢ়ি গৈছে আৰু তাৰ ফলত কি হ'ব যিটো ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক সেইটো খেলিমেলি সৃষ্টি হ'ব নেক্সট এতিয়া ডাইভাৰ্জন আৰু ব্লেক মাৰ্কেটিং কথা ইয়াত কোৱা হৈছে যে যিহে পেনিক বুকিং হৈছে তাৰ ফলত কি হৈছে যিমানখিনি এলপিজিৰ যিমানখিনি আছে ডিষ্ট্ৰিবিউশ্যন আছে সেইখিনি কমাৰ্চিয়েল ছেক্টৰৰ ফালে গুচি গৈছে তাকে ৰ'ব যিটো এইটো সমস্যা সেই সমস্যাটো সমাধান কৰিবলৈ গভমেণ্টে কি কৰিছে ডিএছচি 90% কভাৰেজৰ কাৰণে এতিয়া আমি ডিএছচি কি সেইটো জানিব লাগিব ডিএছচি মানে হৈছে ডেলিভাৰী অথেণ্টিকেশ্যন এইটো কি হয় যেতিয়া কাষ্টমাৰে এলপিজি লয় তেতিয়া কি হয় অটিপিৰ জৰিয়তে ল'ব লাগিব তেওঁলোকে মোবাইল নাম্বাৰ দিব লাগিব মোবাইল নাম্বাৰ যেতিয়া অটিপি যায় তেতিয়াহে তেওঁলোকে কি পাব সেই চিলিণ্ডাৰটো পাব বা এলপিজি গেছটো পাব এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে দ্য ফ্ৰেমৱৰ্ক বিহাইণ্ড এছচিছ ইউথেনেচিয়া ভাৰ্ডিক্ট এতিয়া আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে এইটো কৈছে যে যিটো আমাৰ ৰাইট টু লাইফ তাতে ইনক্লুড হৈ থাকে ৰাইট টু ডাই উইথ ডিগনিটি সেইটো ইনক্লুড হৈ থাকে বুলি কৈছে এতিয়া ইয়াৰ ফাৰ্ষ্ট পইণ্টটো ইয়াত লিখা হৈছে মেডিকেল ট্ৰিটমেণ্ট ভাৰ্চেছ বেচিক সাষ্টেনেন্স ইয়াত কি কৰা হৈছে যে যিটো CANH সেইটো ৰিক্লাছিফিকেশ্যন কৰাৰ কথা ইয়াত কোৱা হৈছে এতিয়া CNHৰ কথা আমি জানিব লাগিব CANH মানে হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে ক্লিনিকেলি এচিষ্টেড নিউট্ৰিশ্যন এণ্ড হাইড্ৰেশ্যন এইটো এনেকুৱা এটা ধৰণৰ প্ৰচেছ যাৰ জৰিয়তে যিখিনি পেচেণ্টে একো খাব নোৱাৰে বা একো নিউট্ৰিশ্যন ল'ব নোৱাৰে সেই পেচেণ্টবিলাকক মেডিচিনৰ জৰিয়তে বা যিটো প্ৰচেছৰ জৰিয়তে ফুড আৰু ৱাটাৰ প্ৰভাইড কৰা হয় সেইটোক CANH বুলি কোৱা হয় এইটোক ডিফাইন কৰি পেলাই কৈছে যে এইটো মেডিকেল ইণ্টাৰভেনশ্যন হয় বুলি কৈছে যদিহে ইয়াৰ পৰা কোনো কামত নাহে এইটো থেৰাপি দি থকাৰ পাছতো তেনেহ'লে সেইটো উইথড্ৰ কৰিব লাগে বুলি সুপ্ৰিম কোৰ্টে কৈছে নেক্সট লজিক অফ ইউটিলিটিৰ কথা কৈছে যে যদিহে ট্ৰিটমেণ্টে যে ফিট কৰি থকাৰ পাছতো কোনো পেচেণ্টৰ কামত অহা নাই ভেজিটেটিভ ষ্টেটত আছে গতিকে তেওঁক কি কৰিব লাগে সেইখিনি ষ্টপ কৰি দিব লাগে বুলি কৈছে নেক্সট পইণ্টটো ইয়াত জুডিচিয়েল এক্টিভিজিম ভাৰ্চেছ লেজিছলেটিভ ইনেকশ্যনৰ কথা কোৱা হৈছে যে জুডিচিয়েল এইটো কথা কৈছে যে ইমান দিনে আমাৰ লেজিছলেশ্যনে ৰাইট টু ডাইৰ ওপৰত কোনো ধৰণৰ লেজিছলেশ্যন আনিবই পৰা নাই কোনো ৰুল আনিব পৰা নাই গতিকে জুডিচিয়েৰীয়ে এই ফাণ্ডামেণ্টেল ৰাইটছটোৰ ওপৰত গাইডলাইনছ অনাৰ প্ৰয়োজন আছে গতিকে সেইটো প্ৰটেক্ট এতিয়া কি কোনে কৰিছে জুডিচিয়েৰীয়ে কৰিছে বুলি কৈছে সেইটো প্ৰয়োজন জুডিচিয়াৰীয়ে কৰিছে নেক্সট ইয়াত কাউণ্টাৰ আৰ্গুমেণ্ট এটা দিয়া হৈছে যে বেচিক ৱাটাৰ ফুড হয় ফুড এইখিনি হিউমেন নিডছ হয় তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইটছ হয় গতিকে সেই মেডিচিন কিন্তু ফাণ্ডামেণ্টেল ৰাইটছ নহয় গতিকে সেইখিনি যেতিয়া আঁতৰাই লোৱা হয় বেচিক ফুড আৰু ৱাটাৰখিনি তেতিয়া পেচেণ্টজনক ষ্টাৰভেশ্যনৰ ফালে ঠেলি দিয়া হয় বুলি কৈছে এই আৰ্টিকেলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইৰাণ আৰব টাইজ তেহৰান সাৰ্ভাইভেল কুড লিড টু এ নিউ জিঅ'পলিটিকেল কণ্ট্ৰেক্ট ইয়াত এই আৰ্টিকেলটোৰ মেইন থিমটো এইটোৱে যে US ইজৰাইলৰ যি ইৰাণক ষ্ট্ৰাইক কৰি আছে আৰু ইৰাণে যি আৰবৰ যিমানখিনি
কাণ্ট্ৰি আছে মানে পাৰ্চিয়ান গাল্ফৰ যিমানখিনি কাণ্ট্ৰি আছে সেইখিনিক ইকনমিক ডিছৰাপশ্যনৰ ফালে লৈ গৈছে এতিয়া কি হ'ব ৱেষ্ট এছিয়াত যিমানটো ৰিজিয়নেল যিটো ডিপ্ল'মেচি আছে সেইটোতো এটা ফাণ্ডামেণ্টেল শ্বিফ্ট দেখা পোৱা যাব বুলি কৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে ফ্ৰেজিলিটি অফ দ্য ছিকিউৰিটি আমব্ৰেলা এতিয়া এই আৰ্টিকলটোত এইটো আৰ্গিউ কৰা হৈছে যে আৰবৰ যিমানখিনি ষ্টেট আছে সেইবিলাক ষ্টেটে এতিয়া এইটো ৰিয়েলাইজ কৰিছে যে যদিহে ইউ এছক মিলিটাৰী বেছবিলাক ইয়াত থাকে তেওঁলোকৰ যিটো পানী প্ৰটেকশ্যন হ'ব সেইটো প্ৰটেকশ্যনত কি ব্যাঘাত জন্মিব বুলি তেওঁলোকে কৈছে তেওঁ এইটো কৈছে যে ইৰাণিয়ান পানিছমেণ্টৰ তেওঁলোক সন্মুখীন হ'ব পাৰে যদিহে তেওঁলোকে ইউ এছৰ লগত কি সম্বন্ধ ভাল কৰি ৰাখে ইউ এছৰ বেছবিলাকক তেওঁলোকে হোষ্ট কৰে নেক্সট ইয়াত ইকনমিক ভালনাৰেবিলিটিৰ কথা কোৱা হৈছে যে ইৰাণে যে এইবিলাক যিমানখিনি ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যেনেকৈ ডিচেলিনেশ্যন প্লেণ্টছ অইল ফেচিলিটিজ এইবিলাকত ষ্ট্ৰাইক কৰিছে বা ইকনমিক ইঞ্জিনতে গোটেইখিনি কি কৰিছে ডিজাৰ্ভ কৰি ৰাখিছে ডুবাই আৰু দোহাৰ যিমানখিনি গাল্ফ ৰিজিয়নৰ যিমানখিনি ইকনমিক ইঞ্জিনছ আছে সেইখিনিক এটেক কৰিছে এইবিলাকে কি কৰিছে ৰিজিয়নটোৰ ইনষ্টেবিলিটিটোৰ কথা কৈছে বিশেষকৈ ইকনমিক ইনষ্টেবিলিটিটোৰ কথা কৈছে নেক্সট দ্য ব্ৰাদাৰলি আউটৰিচৰ কথা ইয়াত কোৱা হৈছে যে মিলিটাৰী ফ্ৰিকশ্যন হৈ থকাৰ সময়তো ইৰাণে কি কৰিছে ডিপ্ল'মেটিক লেংগুৱেজত কথা পাতিবলৈ ধৰিছে যিমানখিনি আৰবৰ নেইবাৰ আছে সেইবিলাকে কি হৈছে ইউ এছ ইজৰাইলৰ প্ৰতি এতিয়া এংগাৰ পৰিৱৰ্তন হৈছে যিটো তেওঁলোকৰ এটিটিউড আছিলে সেইটো এংগাৰলৈ পৰিৱৰ্তন হৈছিলে গতিকে তেওঁলোক নিউট্ৰেল হৈ থাকিবলৈ এতিয়া চেষ্টা কৰিছে নেক্সট শ্বিফ্ট ইন আৰব ষ্ট্ৰেটেজি আৰবৰ এতিয়া এটা ষ্ট্ৰেটেজিটো কি হৈছে শ্বিফ্ট দেখা গৈছে তেওঁলোকে এতিয়া ৱাশ্বিংটনৰ ওপৰত ৰিলাই কৰিব নোৱাৰে তেওঁলোকে এতিয়া কিহৰ ইম্পৰ্টেঞ্চ দিবলৈ ধৰিছে ডমেষ্টিক মিলিটাৰী কেপাবিলিটি আৰু ষ্ট্ৰেটেজিক অটনমিৰ ওপৰত বেছিকৈ ফ'কাছ কৰিবলৈ ধৰিছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে হাউ এয়াৰ ষ্ট্ৰাইকছ ট্ৰিগাৰ ব্লেক ৰেইন ইন তেহৰান এতিয়া আমি ব্লেক ৰেইনৰ কনচেপ্টটোৰ কথা বুজি পাব লাগিব ব্লেক ৰেইন হৈছে কি হয় কেতিয়া ব্লেক ৰেইন হয় যেতিয়া ৰেইন ৱাটাৰৰ লগত কি হয় যিমানখিনি কণ্টামিনেটেড পলিউটেড মেটাৰ আছে সেইখিনি কি হয় মিক্স হৈ যায় যেনেকৈ চুট এছ অইলি ৰেচিডিউ এইবিলাক ৰেইন ৱাটাৰৰ লগত যদি মিক্স হৈ পেলাই তললৈ নামি আহে তেতিয়া যিটো বৰষুণৰ ৰং সেইটো কলা হৈ পৰে আৰু সেইটো ব্লেক ৰেইন বুলি কোৱা হয় এতিয়া এইটো কেতিয়া হয় যেতিয়া নিউক্লিয়াৰ বম ইউজ কৰা হয় যেতিয়া হিৰোচিমা নাগাচাকিত নিউক্লিয়াৰ বম ইউজ কৰা হৈছিলে তেতিয়া তাত কি হৈছিলে ব্লেক ৰেইন হৈছিলে বুলি সেইটো উদাহৰণ ইয়াত দিছে এতিয়া এই আৰ্টিকলটোত কি লিখা পোৱা লিখিছে যে যি আমাৰ ৱাৰফেয়াৰ হৈ আছে এতিয়া বিশেষকৈ যি ৱেষ্ট এছিয়াৰ কনফ্লিক্ট হৈ আছে তাৰ ফলত কি হ'ব ইণ্ডাষ্ট্ৰিয়েল জোনত সেইবিলাকত এটেক কৰা হৈছে গতিকে ইয়াৰ ফলত কি হ'ব আমাৰ এনভাইৰনমেণ্টত এফেক্ট কৰিব বুলি কৈছে ইয়াৰ ফাৰ্ষ্ট পইণ্টতে লিখা হৈছে দ্য এটমস্ফেৰিক মেকানিজম বুলি লিখা হৈছে যে যিমানখিনি ইৰাণত ষ্ট্ৰাইক কৰি থকা হৈছে ইউ এছ এ বা ইজৰাইলে ষ্ট্ৰাইক কৰি আছে ক'ত ষ্ট্ৰাইক কৰিছে বিশেষকৈ অইল ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকত ৱেৰ হাউচ ৰিফাইনেৰীত এইবিলাকত ষ্ট্ৰাইক কৰিছে আৰু সেই ষ্ট্ৰাইক কৰাৰ ফলত কি হৈছে সেই তাৰ পৰা কি হৈছে ৰিফাইনেৰীৰ পৰা আৰু ৱেৰ হাউচৰ পৰা হাইড্ৰ'কাৰ্বন বেলেগ বেলেগ পলিউটেণ্ট ৰিলিজ হৈ পেলাই এটমস্ফিয়াৰত মিলি গৈছে আৰু সেইখিনি গৈ পেলাই ৰেইন ৱাটাৰৰ লগত মিহলি হৈ পেলাই এতিয়া কি হয় ইৰাণত ব্লেক ৰেইনৰ সৃষ্টি হৈছে বুলি কৈছে সেই টক্সিনছখিনি কি হয় বৰষুণৰ লগত তললৈ নামি আহিছে আৰু তাৰ ফলত আৰ্বান যিমানখিনি পপুলেশ্যন আছে ইৰাণৰ তেওঁলোকৰ ওপৰত বেয়াকৈ এফেক্ট পৰিছে নেক্সট ইয়াত জিঅ'গ্ৰাফি এজ এ ৰিস্ক মাল্টিপ্লায়াৰ কথা কৈছে যে তেহৰানৰ যিটো লোকেশ্যন আছে সেইটো চাৰিওফালে পাহাৰ আছে বুলি কৈছে গতিকে টক্সিনছখিনি যেতিয়া ষ্ট্ৰাইকৰ ফলত ওপৰলৈ উঠি যায় তেতিয়া সেইবিলাক ট্ৰেপ হৈ যায় বুলি কৈছে পাহাৰৰ কাৰণে সিফালে ওলাই যাব নোৱাৰে গতিকে সেইটো বেছিন ইফেক্ট দেখা পোৱা গৈছে যে ইয়াতে জমা হৈ থাকে আৰু জমা হৈ থাকি সেইবিলাক ৰেইনৰ লগত কি কৰে সেইবিলাক ৰেইন ৱাটাৰৰ লগত মিক্স হৈ পেলাই তললৈ নামি আহিছে আৰু তললৈ নামি আহি পেলাই যিমানখিনি পপুলেশ্যন আছে সেই পপুলেশ্যনৰ ওপৰত কি কৰিছে এটা বেয়াকৈ এফেক্ট কৰিছে বুলি কৈছে নেক্সট ইয়াত হেল্থ ক্ৰাইচিছৰ কথা কৈছে এই যি ব্লেক ৰেইনে কি কৰে হেল্থ ক্ৰাইচিছৰ সৃষ্টি কৰে ইমিডিয়েটলি কি হ'ব পাৰে ৰেস্পিৰেটৰী যিমানখিনি ডিষ্ট্ৰেছ আছে সেইখিনি সৃষ্টি হ'ব পাৰে বা কেমিকেল বাৰ্ণছৰ সৃষ্টি হ'ব পাৰে লং টাৰ্মত কেঞ্চাৰৰ নিচিনা বেমাৰ হোৱাৰ সম্ভাৱনা থাকে বুলি কৈছে নেক্সট গ্ৰাউণ্ড ৱাটাৰ কণ্টামিনেশ্যনৰ যে এই ডেঞ্জাৰটোৱে যিটো ডেঞ্জাৰ ব্লেক ৰেইনৰ ফলত আহে সেইটো অকল ৰেইন দিলে বোলে তাৰপিছতে শেষ হৈ গ'ল সেইটো নহয় ইয়াতো কি হয় কেমিকেল আছে যিহেতু এইটো যিমানখিনি কেমিকেল ৰেইনৰ লগত নামি আহে সেইখিনি কি হয় যিমানখিনি আমাৰ গ্ৰাউণ্ড লেভেলত ৱাটাৰ আছে সেই ৱাটাৰখিনি লৈও নামি গৈ চইলত সোমাই গৈ পেলাই সেই ৱাটাৰখিনি
পলিউট কৰে, পয়জনাছ কৰি দিয়ে। যদিহে সেই গ্ৰাউণ্ড ৱাটাৰ ব্যৱহাৰ কৰা হয় সেইখিনি পয়জনাছ ৱাটাৰ হিচাপে বাহিৰলৈ আহিব আৰু তাৰ ফলতো যিমানখিনি জনসাধাৰণ আছে জনসাধাৰণৰ বেয়া এটা ইফেক্টৰ সৃষ্টি কৰে। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইম্পিচমেণ্ট নটিচ এগেইনষ্ট CEC জ্ঞানেশ কুমাৰ হোৱাট গ্ৰাউণ্ডছ হেজ অফ চাইটেড। এতিয়া আমি চিফ ইলেকশ্যন কমিশ্যনাৰ জানিব লাগিব। তেখেত ইলেকশ্যন যিটো আমাৰ ইলেকশ্যন কমিশ্যন আছে তেখেত তাৰ এডমিনিষ্ট্ৰেটিভ হেড হয় আৰু এই ইলেকশ্যন কমিশ্যন এটা কনষ্টিটিউচনেল বডি যিয়ে কি কৰে আমাৰ দেশত ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন কণ্ডাক্ট কৰে। এতিয়া যিটো তেওঁ ইম্পিচমেণ্ট প্ৰচেছ সেইটো আমাৰ কনষ্টিটিউচনেল আৰ্টিকেলত আছে, আৰ্টিকেল 324 ক্লজ 5ত আছে। এই আৰ্টিকেলটোত লিখা হৈছে যে যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেন্স আৰু একাউণ্টেবিলিটিৰ ওপৰত এই প্ৰশ্ন এটা উত্থাপন হৈছে। সেইকাৰণে তেওঁক ইম্পিচ কৰিবলৈ যিজন CEC আছে আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ আছে ইম্পিচ কৰিবলৈ আমাৰ ইম্পিচমেণ্টৰ যিটো প্ৰচেছটো আৰম্ভ হৈছে। ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হৈছে দ্য কেছ অফ ৰিমুভেল। তেওঁ কিহৰ কাৰণে ইম্পিচ কৰিবলৈ বিচৰা হৈছে, কাৰণ তেওঁৰ যিখিনি কণ্ডাক্ট আছে সেইখন পাৰ্টিচান কণ্ডাক্ট বুলি কোৱা হৈছে, যে তেওঁ পাৰ্চিয়েল হয় ৰুলিং পাৰ্টিটোৰ ফালে, সেইটো কথা কোৱা হৈছে। আৰু তেওঁ কি কৰিছে, যিমানখিনি ইলেক্টৰেল ৰোল আছে ইলেক্টৰেল ৰোলৰ ইণ্টেগ্ৰিটিটো প্ৰটেক্ট কৰিবলৈ তেওঁ সেইটো প্ৰটেক্ট কৰাত তেওঁ ফেইল হৈছে বুলি কৈছে। সেইকাৰণে ইম্পিচমেণ্ট প্ৰচেছটো আৰম্ভ হৈছে। তাৰপিছত আৰু এটা কথা কোৱা হৈছে যে আমাৰ যি এইটো ডেমক্ৰেচিৰ কাৰণে ইছেঞ্চিয়েল কি হয়, প্ৰয়োজনীয় কি হয়, যে আমাৰ যাতে আমাৰ যিমানখিনি পলিটিকেল পাৰ্টি আছে তেওঁলোকৰ যিটো লেভেল প্লেইং ফিল্ড সেইটো যাতে ভায়লেট কৰা নহয়, সেইটো আমাৰ ডেমক্ৰেচিৰ কাৰণে ইম্পৰ্টেণ্ট। কিন্তু যদিহে চিফ ইলেকশ্যন কমিশ্যন বা কমিশ্যন অফ ইণ্ডিয়া ৰুলিং পাৰ্টিৰ ফালে সদায় কাম কৰি থাকিব বা তেওঁলোকৰ ফালে সদায় কথা কৈ থাকিব, তেওঁলোকৰ ফেভাৰত কিবা ডিচিশ্যন ল'ব, তেনেহ'লে আমাৰ যিটো এইটো লেভেল প্লেইং ফিল্ড আছে সেইটোত কি ব্যাঘাত জন্মে বুলি এই আৰ্টিকেলটোত কৈছে। নেক্সট প্ৰচিডিউৰেল বাৰটোৰ কথা কোৱা হৈছে যে যিটো ম'চন এতিয়া পাছ হৈছে সেইটো ম'চন পাছ নহয়, ইনিচিয়েট যিটো কৰিব লাগে ইম্পিচমেণ্টৰ যিটো ম'চন ইনিচিয়েট কৰিবলৈ 100টা ছিগনেচাৰ লাগে লোকসভাৰ আৰু 50টা বা ৰাজ্যসভাৰ হ'লে 50টা ছিগনেচাৰ লাগে। গতিকে এইটো প্ৰচেছটোতো ষ্টাৰ্ট কৰিব, কিন্তু যিটো ৰিমুভেল প্ৰচেছ হয়, যিটো ৰিমুভ কৰিবলৈ ইম্পিচমেণ্ট হয়, ইম্পিচমেণ্ট প্ৰচেছটোত কি লাগে, এটা হাৰকুলিয়ান টাস্ক বুলি কোৱা হয়, কাৰণ তাত স্পেচিয়েল মেজৰিটি লাগে। নেক্সট ইয়াত টাইমিং আৰ্গুমেণ্ট কোৱা হৈছে যে সেইটো যিটো ফ্ৰেম কৰা হৈছে সেইটো চিম্বলিক বুলি কোৱা হৈছে। কিহৰ কাৰণে চিম্বলিক বুলি কোৱা হৈছে, এনেকুৱা এটা সময় ইম্পিচমেণ্টটো আৰম্ভ কৰিছে যেতিয়া কি হ'ব, মেজৰ ষ্টেট এছেম্বলিৰ ইলেকশ্যন আৰম্ভ হ'ব। কেইখনমান মেজৰ ষ্টেটৰ এছেম্বলি ইলেকশ্যন আৰম্ভ হ'ব, তাৰ আগতে সেইটো ইম্পিচমেণ্ট প্ৰচেছটো আৰম্ভ কৰা হৈছে। গতিকে ইয়াত এইটো কথা যে এই ইলেক্টৰেল ইণ্টেগ্ৰিটি আছে, ইলেকশ্যন ইণ্টেগ্ৰিটি তাৰ ওপৰত কুৱেশ্যন আনিবলৈহে এইটো পাব্লিকৰ মনত যাতে সেইটো কুৱেশ্যন আহে সেইটো আনিবলৈহে এইটো কৰা হৈছে, অপজিশ্যনে কৰিছে বুলি কোৱা হৈছে। আৰু এইটো কথা কোৱা হৈছে যে একচুৱেল যিটো CEC যিটো এক্সিট আছে সেইটো কৰিবলৈ ইয়াত বিচৰা নাই, কিন্তু কি কৰা হৈছে, সেইটো এটা যিটো কুৱেশ্যন আহে তেওঁলোকৰ মনত যাতে ডাউট আহে পাব্লিকৰ মনত, সেইটো কৰিবলৈহে চেষ্টা কৰি থকা হৈছে। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ডিচাইড ক্ৰিমি লেয়াৰ solely on basis of income SC। এতিয়া আমি ইয়াত ক্ৰিমি লেয়াৰৰ কনচেপ্টটোৰ কথা জানিব লাগিব যে OBC কেটেগৰীৰ ভিতৰত যিখিনি মানুহৰ হাই ইনকাম থাকে তেওঁলোকক OBC যিমানখিনি সা সুবিধা আছে সেইখিনি যাতে পাব নোৱাৰে তাৰ কাৰণে সেই ক্ৰিমি লেয়াৰ টাৰ্মটো ইউজ কৰা হৈছে বা সেইটো ডেফিনেশ্যনৰ ব্যৱহাৰ কৰা হৈছে। আৰু সেইটো তেওঁলোকক ইনকাম চাই পেলাই কৰা হয়। যদিহে হাই ইনকামৰ বা OBC কেটেগৰীত থাকে তেওঁলোকে সেই সা সুবিধাখিনি বা যিমানখিনি OBC কেটেগৰীত থাকিলে পায় সেইখিনি নাপায়। এতিয়া সেই ক্ৰিমি লেয়াৰ যিটো ষ্টেটাছ যিটো ডেফিনেশ্যন কোৰ্টে এই কথাটো কৈছে যে ক্ৰিমি লেয়াৰ যিটো ডিফাইন কৰা হৈছে সেই ডেফিনেশ্যনটোত অকল ষ্টেটাছৰ ওপৰত নিৰ্ভৰ কৰি দিব লাগে বুলি কৈছে, চেলাৰীৰ ওপৰত বেছ কৰি দিব নালাগে বুলি কৈছে। ইয়াত ফাৰ্ষ্ট পইণ্টটো ইনকাম ভাৰ্চেছ ষ্টেটাছৰ কথা কোৱা হৈছে যে গভৰ্ণমেণ্ট যিমানখিনি এমপ্লয়ী আছে তেওঁলোকৰ ক্ৰিমি লেয়াৰটো ডিটাৰমাইন কেনেকৈ কৰা হৈছে, তেওঁলোকে যিটো পষ্ট হেল্ড কৰি আছে, যেনেকৈ গ্ৰুপ এ যিমানখিনি অফিচাৰ আছে, ক্লাছ 1 অফিচাৰ আছে, সেই পষ্টটোৰ ওপৰত বেছ কৰি সেই ডিটাৰমিনেশ্যনটো ডেফিনেশ্যন সেইটো দিয়া হয় ক্ৰিমি লেয়াৰৰ। নেক্সট যদি ইয়াত এইটো প্ৰাইভেট চেক্টৰ PSU
এমপ্লয়িজ আছে তেওঁলোকৰ পিয়ৰ যিটো ইনকাম টেষ্ট হয় সেইটো কৰা হয়, কিন্তু তেওঁলোকৰ যিটো ফাংচনেল ষ্টেটাছ আছে বা ষ্টেটাছ আছে সেইটো কি কৰা হয়, ইগনোৰ কৰা হয়। গতিকে ইয়াৰ ফলত কি হৈছে, আনইকুৱেল প্লেইং ফিল্ডৰ সৃষ্টি হৈছে বুলি কৈছে। নেক্সট, এক্সক্লুজন অফ চেলেৰি এণ্ড এগ্ৰিকালচাৰ ইনকাম। এইটো যিখন 1993 অফিচ মেমৰেণ্ডাম আছিলে তাত কি লিখা আছিলে, এইটো নোট কৰা হৈছিলে যে কিছুমান কেটেগৰী আছে তেওঁলোকৰ ইনকামৰ ভিত্তি কৰি বা চেলেৰিৰ ওপৰত ভিত্তি কৰিলে কি হয়, এই যিটো ডেফিনেশ্যন আছে সেইটোৰ ডেফিনেশ্যনটো এটা আনইভেন কি হয়, আনইকুৱেল প্লেইং ফিল্ডৰ সৃষ্টি কৰে বুলি কৈছে। সেইটো চেলেৰিয়ে মানে ইয়াৰ্ড ষ্টিক নহয় বুলি কৈছে, যে এইটো কাৰোবাৰ চেলেৰি বেছি হ'লে বা এগ্ৰিকালচাৰত বেছি ইনকাম থাকিলে তেওঁলোক যে কেমেলিয়াৰ হৈ যাব সেইটো নহয় বুলি কৈছিল সেই তেতিয়া অফিচ মেমৰেণ্ডামতে। এতিয়া কোৰ্টে সেইটো কথাও কৈছে যে হাই চেলাৰীয়ে ডাজ নট মিন যে এইখিনিয়ে অলৱেজ ছ'চিয়েল ষ্টেটাছত তেওঁলোকৰ ছ'চিয়েল ষ্টেটাছ হৈ যায়। যদি হাই চেলাৰী থাকিলেও কেতিয়াবা কি হৈ যায়, সেই কেমিলিয়াৰ খিনিও ষ্টেটাছ কেতিয়াবা নাথাকে। গতিকে সৃষ্টি কৰে। নেক্সট, ইকুৱেলিটি ডক্ট্ৰিন কোৱা হৈছে যে যিমানখিনি PSU এমপ্লয়ী আছে, প্ৰাইভেট ছেক্টৰ এমপ্লয়ী আছে, তেওঁলোকক ডিফাৰেণ্ট ট্ৰিট কৰা গভৰ্ণমেণ্ট। গতিকে এইখিনি ইকুৱেলিটি যিটো ডক্ট্ৰিনত সেইটো কি কৰিছে। ইমানেই আছিলে। আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ বা আন ভিডিঅ'সমূহ চাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড